বৰ্তমান যি পৰিৱেশত চলি আছে বৰ্তমানতো পৰীক্ষা হোৱাৰ সম্ভাৱনা নাই, কিন্তু পিছলৈ হ'লে সম্পূৰ্ণৰূপে সকলোবোৰ ছাবজেক্টৰ বিপৰতে হ'ব লাগে। বাৰু পিছলৈ যদি পুনৰ জটিল পৰিৱেশৰ সৃষ্টি হয় তেতিয়া তিনিখন ছাবজেক্টৰ সলনি সকলোবোৰ ছাবজেক্টত অলপ কমাই নম্বৰকৈ হ'লেও পৰীক্ষাটো হ'ব লাগে। কেনেদৰে পঢ়া শুনা চলি আছে, মনত কি চিন্তা আহে? বৰ্তমান ঠিকে পঢ়া শুনা চলি আছে আগৰ দৰে, কিন্তু এই কৰোণাৰ কাৰণে কিছু পৰিমাণে ব্যাঘাত সৃষ্টি হৈছে পঢ়া শুনাটো। বিজ্ঞান শাখাৰ ছাত্র ভৱিষ্যত জীৱনৰ পাতনি মেলি ইঞ্জিনিয়াৰিং অথবা মেডিকেলত যোৱাৰ চেষ্টা অব্যাহত থাকিব, কিবা প্ৰভাৱ পৰিব? নাই, তাততো একো প্ৰভাৱ নপৰে। এতিয়াতো বৰ্তমান কেৱল বৰ্ডৰ ওপৰতে হৈ আছে। ৰাণা ডেকা, মই জানিব বিচাৰিম মানসিক পৰীক্ষাৰ বাবে মানসিক প্ৰস্তুতি কেনেকুৱা? হয়, পৰীক্ষা হ'ব নহ'ব এক মানসিক দ্বন্দ্বত চলি আছে, মানসিক প্ৰস্তুতি কেনেকুৱা, মনত কি ভাব আহিছে? হ'ব নহয় তাৰে মাজত ইমান চেষ্টা? পৰীক্ষাটো হ'ব লাগে যেনে লাগিছে, কৈছোঁ যদি হ'লেও। ৰাণা ডেকা আপুনি লাইনত থাকক, ৰাণা ডেকা আপুনি ৰৈ থাকক। ৰমেশ চুতীয়াদেৱ আমাৰ লগত আছে। শুনিলে আপুনি এজন ছাত্ৰৰ বিষয়ে অকণমান আপুনি ক'লে তেওঁলোকৰ অকণমান মানসিক জোৰ বাঢ়িব, সেইকাৰণে তেওঁলোকলৈ আমি উচ্চতৰ মাধ্যমিক শিক্ষাংকতৰ ফালৰ পৰা পূৰ্বতে 11 মে'ৰ পৰা পৰীক্ষাটো আমি নিৰ্ধাৰিত কৰিছিলোঁ, কিন্তু আগন্তুক বা যিটো আমাৰ সাম্প্ৰতিক যিটো পৰিস্থিতি হৈ গ'ল তাৰ পৰিপ্ৰেক্ষিতত আমি ইতিমধ্যে বেক কৰি দিছোঁ। আমি আশা ৰাখিছোঁ পৰীক্ষাটো জুন জুলাইৰ ভিতৰত বা জুলাই শেষত বা আগষ্টত এনেকুৱা হ'ব লাগে। গতিকে আমি পৰীক্ষা পাতিবৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। ইতিমধ্যে আমাৰ আগতীয়া প্ৰস্তুতি যিখিনি হ'ব লগা আছে সেইখিনি হৈ গ'ল আৰু প্ৰশ্নকাকত প্ৰিপেৰেশ্যন হৈ গৈছে। আমি মুঠতে 15 দিনমান সময় পালে আমি পৰীক্ষাটো চুতীয়া ডাঙৰীয়া, এইমাত্ৰ আমাৰ সতীৰ্থ সাংবাদিকৰ কাষত যিজন ল'ৰাই বক্তব্য ৰাখিল, তেওঁ বক্তব্যখিনি বা তেওঁৰ মানসিক স্থিতিটো আপোনাৰ কেনেকুৱা যেন লাগিছে? তেওঁ পঢ়া শুনা কৰি আছে, সেইটো আমি ভাৱ হৈছে, আৰু তেওঁ পৰীক্ষাটো সম্পূৰ্ণৰূপে পতা কথাটো কৈছে, কিন্তু আমি সম্পূৰ্ণৰূপে পৰীক্ষা পতা নপতা কথাটো আমি চৰকাৰৰ স্বাস্থ্য বিভাগ বা শিক্ষা বিভাগৰ ফালৰ পৰা আমাৰ এটা দৰকাৰ হ'ব। কাৰণ আমি অপশ্যন চৰকাৰক দিছিলোঁ, এতিয়ালৈকে গৃহীত হৈ উঠা নাই। আমি 6টা ছাবজেক্টৰ অপশ্যন দিছোঁ, তাৰ ভিতৰত তেওঁলোকে 3টা ছাবজেক্ট ল'ব পাৰে। হয়, এতিয়া চৰকাৰে যদি গ্ৰহণ কৰে তেতিয়াহ'লে আমি 3টাই হওক বা 6টাই হওক আমি পাতিবলৈ কিন্তু প্ৰস্তুত আছোঁ। চিন্ময় গোস্বামী, সম্পূৰ্ণ পৰীক্ষা পতাৰ সময় এতিয়া আছেনে? কথাটো অলপমান জটিল। যিটো সাম্প্ৰতিক পৰিস্থিতি, সেই পৰিস্থিতিয়ে গোটেইকেইটা বিষয়ৰ পৰীক্ষা পতাটো কিছু পৰিমাণে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, হয়। কিন্তু পৰীক্ষা যদি আমি 3টা বিষয়ৰ পাতোঁ তেতিয়াহ'লে সমস্যাটো হয় এইটো যে ছাত্ৰ ছাত্ৰীসকলে কোন 3টা বিষয় নিৰ্বাচন কৰি পৰীক্ষা দিব। তেওঁলোকৰ যিটো বয়স, তেওঁলোকৰ যিটো মানসিক প্ৰস্তুতি, সেই প্ৰস্তুতিৰে 6টা বিষয়ৰ 100 নম্বৰ পৰীক্ষা দিব পাৰে, কিন্তু ভৱিষ্যতৰ কাৰণে কি 3টা বিষয় পঢ়িলে তেওঁলোকৰ কাৰণে লাভদায়ক হ'ব, সেই বিবেচনাটো কৰিব পৰাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল সিমানখিনি মেচিয়ৰ্ড হৈ উঠিছে নে নাই, সেইটো কিন্তু এটা প্ৰশ্নৰ বিষয়। মই আকৌ ৰাণা ডেকাৰ ওচৰত গৈছোঁ। ৰাণা, হয়, এগৰাকী ছাত্ৰীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কেনেদৰে পঢ়া শুনা কৰিছা আৰু মনত কি প্ৰতিক্ৰিয়া হৈছে? পঢ়ি আছা কিন্তু পৰীক্ষা কেতিয়া হ'ব নাজানা, কি ক'ব খোজা? কেনেদৰে সময় পাৰ কৰিছা? পৰীক্ষাৰ কাৰণে পঢ়ি আছোঁ, কিন্তু যদিও মাজে মাজে গম পাওঁ যে পৰীক্ষা হ'ব নে নহয়। ৰাণা ডেকা ফ্ৰেমত আনক, ছাত্ৰীগৰাকীক ফ্ৰেমত আনক। ৰাণা ডেকা নিশ্চয়কৈ সন্মুখলৈ আহিব। নিশ্চয় অনুপম চক্ৰৱৰ্তী, হয়, ক'ব কেনেদৰে সময় পাৰ কৰিছা, কি ক'ব বিচাৰিছা? বাকীটো এতিয়া পঢ়িয়ে আছোঁ। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ জাননী অহা নাই যে পৰীক্ষা নহ'বই। চৰকাৰৰ মতেতো পৰীক্ষা পতাৰে দিশত আছে, সেয়েহে ভালদৰে নিয়মিতভাৱে পঢ়িয়ে আছোঁ। মই জানিব বিচাৰিম তেওঁ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী ৰাণা ডেকা, য'ত পৰীক্ষা হয় উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্ৰী, হয়, ক'বা। পৰীক্ষা যদি অনুষ্ঠিত নহয় বা 3টা বিষয়ৰ ওপৰত হয় তেতিয়া তেওঁলোকৰ কি সমস্যা? পৰীক্ষা হ'ব বুলি ভালদৰে পঢ়ি আছোঁ, তেতিয়া অলপ বেয়া লাগিব, যদিও পৰিৱেশো ভাল নহয়। সেয়েহে চৰকাৰে যিয়ে সিদ্ধান্ত ল'ব সেইটোৱে আমি ভালদৰে মানি ল'ম। যদি পৰীক্ষা নহয় অথবা 3খন বিষয়ৰ ওপৰত হয়, প্ৰতিক্ৰিয়া কি হ'ব? 3খন বিষয়ৰ হোৱাতকৈ মই 6খন বিষয়ৰ হোৱাই ভাল পাওঁ, যিহেতু সকলো বিষয়তে আমি ভালদৰে প্ৰথমৰ পৰা পঢ়িছোঁ। যদি
পৰিৱেশ বিশেষ বেয়া হৈ যায় তেতিয়াহ'লে নম্বৰ অকণমান কমাব পাৰি, কিন্তু 3খন হোৱাতকৈ 6খন হোৱাটোৱে মই বিচাৰোঁ। ৰাণা ডেকা আপুনি লাইনত থাকিব, মই আকৌ গৈ আছোঁ, আপুনি এনেকৈ থাকিব, মই গৈ আছোঁ। কিন্তু আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে ভৱজিৎ সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা বিভাগৰ সম্পাদক। এই মতামত চাই কি অনুভৱ হৈছে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত? আমি চেবালৈ যাম। নাই, ইতিমধ্যে আমি পুনৰবাৰ কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই যে অসমৰ এই ক'ভিড পৰিস্থিতিৰ সময়ত যি ছাত্ৰ ছাত্ৰীসকলৰ যিটো সমস্যা, বিশেষকৈ এই সেৱা আৰু কাউন্সিলৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা ইতিমধ্যে হৈ আছে, যে আমি এটা কথা কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যে শিক্ষা বৰ্ষটো কেতিয়াও নষ্ট হ'ব নালাগিব, শৈক্ষিক ভৱিষ্যত যিটো সুৰক্ষিত নিশ্চিত কৰিবই লাগিব। আৰু একেই সময়তে কিন্তু স্বাস্থ্যজনিত কথাটোলৈ গুৰুত্ব দিব লাগিব, চৰকাৰ হওক, সেৱা হওক, কাউন্সিলে হওক। আমি সেইকাৰণে এই অসমৰ বিভিন্ন সন্মানীয় অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ চিন্তিত আৰু উদ্বিগ্ন কি হ'ব কি নহ'ব এই বিষয়ত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে কৈছোঁ। যেতিয়া সেৱাৰ অধ্যক্ষ আমাক নিমন্ত্ৰণ জনাইছিল, আমি এই আলোচনাত মিলিত হৈ আমি কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলক আশ্বস্ত হ'ব পৰাকৈ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আৰু একেই সময়তে তেওঁলোকৰ কিন্তু স্বাস্থ্যৰ কথাটো গুৰুত্ব দিব লাগিব। কাৰণ ক'ভিডৰ এই পৰিৱেশৰ সময়ত কি ধৰণে পৰীক্ষা দিব ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে এই কথাটোৱে প্ৰমাণ কৰিছে ছাত্ৰীগৰাকী বা ছাত্ৰগৰাকীয়ে যে মানসিকভাৱে তেওঁলোকে বিভিন্ন সমস্যাত ভুগিছে, অভিভাৱকসকল সমস্যাত ভুগিছে। এই মানসিকভাৱে সমস্যাৰ ক্ষেত্ৰত শিক্ষা আজি সেৱাই হওক বা কাউন্সিল হওক আৰু অসম ৰাজ্যৰ চৰকাৰখনে এই ক্ষেত্ৰত এটা সোনকালে এটা সিদ্ধান্ত দিব লাগে যে কি ধৰণে পৰীক্ষা অনুষ্ঠিত কৰিব বা কি ব্যৱস্থা গ্ৰহণ কৰিব। এই ব্যৱস্থাটো দিলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে কিছু পৰিমাণে হ'লেও তেখেতসকলে মানসিকভাৱে যে প্ৰস্তুত হ'বৰ কাৰণে অনাগত সময়তো এই পৰীক্ষা ব্যৱস্থাটো সেই ধৰণে আগুৱাই নিব লাগিব। কিন্তু এতিয়া পৰিস্থিতিটো এনেকুৱা জটিল পৰিস্থিতি, কোনো ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি আছে, যে ইমান মাহ ধৰি অধ্যয়ন কৰি আছে, কিন্তু তেওঁলোকৰ অনিশ্চয়তাত ভুগি আছে। সেইকাৰণে আমি এটা আহ্বান জনাইছোঁ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়, অসম চৰকাৰ আৰু সেৱা আৰু কাউন্সিলত এটা আহ্বান জনাইছোঁ যে অতি সোনকালে এটা মডেলিটি যিটো প্ৰস্তুত কৰিছে তেওঁলোকে, যে ছাত্ৰ ছাত্ৰীসকলে আশ্বস্ত হ'ব পৰাকৈ, ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব পৰাকৈ, যাতে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পৰা কেতিয়াও বঞ্চিত নহয়, ছাত্ৰ ছাত্ৰীসকল যাতে আশ্বস্ত হয় এই বিষয়ত যাতে গুৰুত্ব দি। কাৰণ প্ৰথম কথা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল, কাৰণ ছাত্ৰ ছাত্ৰীসকলক বাদ দি কিনে আমি কোনো কথাই চিন্তা কৰিব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক কথাটো চিন্তা কৰিহে আমি এটা সঠিক সিদ্ধান্ত ল'ব লাগিব। সেই কথাই আমি আহ্বান জনাইছোঁ যে সকলো দিশ অতি সোনকালে এটা মডেলিটি তৈয়াৰ কৰি কি ধৰণে পৰীক্ষা অনুষ্ঠিত হ'ব, কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব, এই ব্যৱস্থাটো এটা প্ৰকাশ কৰিব লাগে। তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিকভাৱে যি তেওঁলোকে ভুগি আছে, সমস্যাত ভুগি আছে, অভিভাৱকসকলে যে সমস্যাত ভুগি আছে, তাৰ পৰা নিশ্চয় নাইকিয়া হ'ব। নিশ্চয়। মই আকৌ এবাৰ পাঠশালাত যাম, অভিভাৱকৰ মতামত ল'ম, কিন্তু মই দৰ্শকক জনাম যে NKTV 24/7 ফেচবুক লাইভ হৈ আছে, তাত আপোনালোকে মতামত জনাব পাৰিব। আপোনালোকৰ মনৰ কথা ইতিমধ্যে স্ক্ৰীণত দেখিবলৈ সক্ষম হৈছে, তলত আপোনালোকৰ মনৰ কথা গৈ আছে। কৌশিক হালৈয়ে কৈছে, তেওঁ বোধহয় নিজেই পৰীক্ষাৰ্থী, তেওঁ কৈছে পৰীক্ষা বাতিল হ'ব লাগে। পৰীক্ষা বাতিলৰ কেইবাটাও কাৰণ, তেওঁ ক'ভিডৰ প্ৰসংগটো কৈছে, কিন্তু 3 নম্বৰ কাৰণটো গুৰুত্বপূৰ্ণ। তেওঁ কৈছে যে CBSEৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য বেলেগ আৰু AHSSEC অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য বেলেগ নেকি, তেওঁ প্ৰশ্ন কৰিছে। আৰু তেওঁ পৰীক্ষাৰ্থী, মই যিটো গম পালোঁ, মোৰ পৰীক্ষা কেন্দ্ৰটো মোৰ ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত। এনে অৱস্থাত পৰীক্ষা দিবলৈ যাওঁতে যদি মোৰ দেহলৈ COVID-19 সংক্ৰমণ হয়, তাৰ গেৰাণ্টি কি আছে? ৰাজীৱে কৈছে পৰীক্ষা হ'ব বুলি আশা কৰা গৈছে। ডিম্পল দাসে কৈছে পৰীক্ষা পাতিব লাগে সোনকালে। চন্দন ভূঞাই কৈছে মই এজন সাধাৰণ ব্যক্তি, কিন্তু ময়ো লক্ষ্য কৰোঁ যে COVID-19ৰ যিসমূহ নীতি আছে, সেই নীতি মানি লৈ ক'ভিড অনুষ্ঠিত কৰিব লাগে। সমীৰণ দত্তয়ো 1 জুলাইৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাটো বিচাৰিছে। আকৌ এবাৰ ৰাণা অভিভাৱকে চমুকৈ মই জানিব বিচাৰিম, অভিভাৱকে কি ক'ব খুজিছে? নিশ্চয়কৈ মই এগৰাকী অভিভাৱক, ইয়াত এগৰাকী নহয় 3গৰাকীকৈ অভিভাৱক আছে, তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিম। আপোনাৰ সন্তান হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিছিলে, কি পৰিৱেশত পঢ়ি আছে, বা অভিভাৱক হিচাপে সামগ্ৰিক যি সাম্প্ৰতিক পৰিস্থিতি কি কয় আপুনি? চৰকাৰক কি আহ্বান জনায়, মনৰ প্ৰতিক্ৰিয়া কি? ল'ৰাজন ঘৰতে পঢ়ি আছে, কিন্তু পৰীক্ষা মাজে মাজে হ'ব, মাজে মাজে নহ'ব, এনেকুৱা এটা অসুবিধাৰ সৃষ্টি হৈছে। মাজে মাজে ৰখি যায় পঢ়াৰ কাৰণে। পৰীক্ষাটো হ'লে ভাল হয়, অন্তত 50% মাৰ্ক ল'লেও কথা নাই, কিন্তু পেপাৰ গোটেইখিনিয়ে কৰিব লাগে। আৰু ক'ভিডৰ নিয়ম মানি গোটেই পৰীক্ষাটো পাতিলে ভাল হ'ব। আৰু আমাৰ লকডাউনটোৰ কথাটো মই ক'ব বিচাৰিছোঁ।
আমাৰ 11টা 12টাৰ পৰা কাৰফিউ থাকে পিছবেলা অন্তত 1টাৰ পৰা 4টাক লৈকে 3 ঘণ্টাৰ পেপাৰখন পাতিলে লকডাউনৰ মাজতে কোভিডৰ নিয়ম মানি অন্তত মানে ল'ৰা ছোৱালীবিলাকৰ যিখন এডমিট সেইখনে মানে আই কাৰ্ড হ'ব সেইমতে এজন গাৰ্জেন লগত থাকে কিন্তু চেণ্টাৰত ল'ৰাজনৰ বাহিৰে গাৰ্জেন সোমাব নোৱাৰিব এনেকুৱা এটা নিয়ম কৰিলে ভাল হ'ব খুব ধুনীয়া ৰাণা মই আকৌ যাম ৰাণা অলপ পিছত মই আকৌ যাম কিন্তু বৰ ধুনীয়া কথা কৈছে আৰু বোধহয় মই ভাবোঁ ৰমেশ চুতীয়াইও শুনি ভাল পাইছে দেখা গ'ল মানসিক প্ৰস্তুতি কিন্তু সকলোৱে পৰীক্ষা দিবৰ কাৰণে কিছু কোভিড প্ৰট'কলৰ কথা কৈছে সকলোৱে মানসিক প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিছে কি কয় আপুনি না আমি এইটো ধাৰণা কৰিছোঁ আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে আৰু তেওঁলোকে বিশেষভাৱে যিসকলে ভৱিষ্যতে ডক্টৰ ইঞ্জিনিয়াৰ বা তেনে লাইনত যাব বিচাৰিছে তেওঁলোকেতো কোনোপধ্যে পঢ়াটো কমোৱা নাই কিন্তু আমিও আশা ৰাখিছোঁ পৰীক্ষাটো হ'লে তেওঁলোকৰ এটা মেণ্টেল ছেটিছফেকশ্যন পাব হয় আমি হোৱাটো বিচাৰিছোঁ চৰকাৰৰ ফালৰ পৰা আমি সোনকালে এটা নিৰ্দেশনা আমি পাব বিচাৰোঁ মই অকণমান পাঠশালাৰ পৰা আঁতৰিছোঁ গোলাঘাটলৈ যাম কিন্তু তাৰ আগতে মই যদি লখিমপুৰ যাব পাৰোঁ স্বপ্নালী শইকীয়া আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে স্বপ্নালী শইকীয়া আৰু পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য দুয়োকো যদি একেলগে আমি স্ক্ৰীণত পাওঁ মই তেওঁলোকৰ লগত অকণমান স্বপ্নালী শইকীয়া স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজত আৰু আপুনি লখিমপুৰত থাকে লখিমপুৰত ছাত্ৰ ছাত্ৰীৰ সৈতে আপোনাৰ প্ৰত্যক্ষ সম্পৰ্ক হয় পৰীক্ষা সম্পৰ্কত ছাত্ৰ ছাত্ৰীয়ে কি কৈ আছে এতিয়া হয় নমস্কাৰ প্ৰথমে মই অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াক অভিনন্দন নমস্কাৰ জনাইছোঁ মোক আজি এই অনুষ্ঠানত এটা সুযোগ দিয়াৰ বাবে এতিয়া বৰ্তমান যেটো পৰিস্থিতি চলি আছে কোভিডক লৈ চাবলৈ গ'লে শিক্ষাৰ্থীখিনি যোৱা বছৰৰ পৰা যেটো প্ৰিপাৰেচন তাহাঁতি কৰি আছে তাহাঁতি এটা সেই স্পীডটো তাহাঁতৰ কমি গৈছে সেই গতিটো তাহাঁতৰ কমি গৈছে কাৰণ মটিভেশ্যন লেভেলটো একেবাৰে শ্ল' হৈ গৈছে আৰু যেটো চিষ্টেম এতিয়া মানে আমিতো এইটো গ্যাৰান্টি দিব নোৱাৰোঁ যে ওলাই গ'লে নহ'ব বা ঘৰত থাকিলে এই কণ্ডিশ্যনটোৱে এটা ডাইলেমা হৈ আছে হয়নে চ' যদি ছাবজেক্ট সিলেক্ট কৰি তেওঁলোকৰ এক্সাম কথাটো চিন্তা কৰিছে তেনেহ'লে যেনেকৈ ছায়েন্স আৰ্টছ কমাৰ্চ তিনিটা ষ্ট্ৰীম আছে ছায়েন্সত বিশেষকৈ যোনকেইটা মেইন ছাবজেক্ট কমাৰ্চত যোনকেইটা মেইন ছাবজেক্ট বা আৰ্টছৰ যোনকেইটা মেইন ছাবজেক্ট সেই তেনেধৰণে যদি এটা ছিষ্টেম কৰি মেইন ছাবজেক্টকেইটাৰ ওপৰত যদি চিলেকশ্যন কৰি টেষ্ট কৰে তেওঁলোকৰ যাতে ভৱিষ্যততে সেই কনচেপ্টটো তেওঁলোকে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে তেওঁলোকৰ বেছ হওক আৰু প্লাছ ফিউচাৰ যিখিনি কৰ্চ কৰিব তেওঁলোকে সেইটো তেওঁলোকে প্ৰফিটেবল হওক চ' পৰীক্ষা পাতিব লাগে কিয় কোভিড চিটুৱেশ্যনটো যে একেবাৰে শেষ হ'ব সেইটো মই নকওঁ কিয় এনেকুৱা আগতেও বহুতখিনি পেণ্ডেমিক হৈ গৈছে আৰু এই পেণ্ডেমিকটোৰ লগতে ডিল কৰি আমি যাব লাগিব চৰকাৰে সেইমতে কিছু ব্যৱস্থা ল'ব লাগিব আমি পাব্লিকেও এৱেৰ হ'ব লাগিব চ' যাতে ষ্টুডেণ্টছখিনিও একো হাৰ্ম নহয় মই তাকে ক'ব বিচাৰিছোঁ মূল কথা হৈছে আপুনি পৰীক্ষাটো অনুষ্ঠিত কৰাৰ যিমান পাৰি সোনকালে অনুষ্ঠিত কৰাৰ পক্ষত আছে নহয় জানো শইকীয়া কিবা এটা হয় মই পক্ষত আছোঁ আৰু এটা মই কথা ক'ব বিচাৰোঁ যদি এই ছিষ্টেমটো পৰীক্ষাৰ ছিষ্টেমটো যদি ফেব্ৰুৱাৰী মাহতে কৰি তুলিলেহেঁতেন হয়তো আমি এতিয়ালৈকে এইখিনি ফেচ কৰিব নলগীয়া হ'লহেঁতেন কিয় ষ্টুডেণ্টছখিনি এতিয়া যিখিনি আমাৰ ডাইৰেক্ট কণ্টেক্টত থাকে বা আমি শিক্ষয়িত্ৰী লগতে মই এজনী মাতৃ মই বুজি পাইছোঁ মানে কণ্ডিশ্যনটো কি হৈছে ল'ৰা ছোৱালীৰখিনি হয় মই পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য শিৱসাগৰৰ মই তেখেতকো আদৰিছোঁ মোৰ অনুষ্ঠানৰ মাজত পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য আপুনি সেৱাৰো অন্যতম সদস্য আপুনি ৰাজ্যিক অধিবিদ্যা পৰিষদৰো সাধাৰণ সম্পাদক এই মুহূৰ্তত মোৰ খুব পোনপটীয়া প্ৰশ্ন সেৱা আৰু উচ্চতৰ মাধ্যমিক পৰিষদৰ যি ভূমিকা এই ভূমিকাক আপুনি কেনেধৰণে চাইছে কিমান সতেজ সপ্ৰতিভ ভূমিকা আপুনি দেখিবলৈ পাইছে পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য তেখেতৰ সৈতে আমাৰ সংযোজন বোধ কৰোঁ বিচ্ছিন্ন হৈছে মই একেই প্ৰশ্ন চিন্ময় গোস্বামীক সুধিব বিচাৰিছোঁ কথাটো হ'ল CBSE যিটো কাম কৰিব পাৰে CBSE ফুল কনফিডেন্সত পৰীক্ষাটো নহয় বুলি কৈছে মেট্ৰিক পৰীক্ষাটো এটাই এনাউন্সমেণ্ট হৈছে তেওঁলোকে হুহকা পিছলৈ কৰা নাই ছিংগল এনাউন্সমেণ্ট যে উচ্চ মাধ্যমিক পৰীক্ষা বাতিল কৰা হৈছে আৰু মানে এবাৰেই কৈছে তাৰ পিছুৱা আগুৱা কোনো ধৰণৰ কাম কৰা নাই প্লাছ আজি যেতিয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কথা কালি ৰাতি কৈছে প্ৰথমবাৰ ক'লে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পিছুৱাইছে তাৰপিছত কালি ৰাতি কৈছে যে নাই
এইটো পৰীক্ষাও বাতিল কৰা হৈছে চ' তেওঁলোকে টেনশ্যনত ল'ৰা ছোৱালীখিনিক ৰখা নাই এই একেটা কাম আমি কি মেচিনাৰী তেওঁলোকৰ বেলেগ আৰু আমাৰ বেলেগ যে আমি কৰিব পৰা নাই মই নিজে খুব বেছি দুখ পাইছোঁ মই শিক্ষয়িত্ৰী মই এগৰাকী ক্লাছ 10ৰ পৰীক্ষা দিবলগীয়া ল'ৰাৰ মাক তো আজি মই আহিবৰ সময়ত কৈছে যে প্ৰথম শ্ৰেণীৰ পৰা আমি এটা দৌৰ আৰম্ভ কৰোঁ আমাৰ যিটো আমি যলৈ দৌৰিম উইনিং লাইনটো হৈছে মেট্ৰিক পৰীক্ষা এতিয়া আমি লাইনডাল দেখা পোৱা নাই আৰু কাইলৈ পৰহিলে যদি পৰীক্ষাটো নহয় বুলি কয় তেতিয়াহ'লে আমি ইমান দিনে দৌৰি থকা কথাটো ইনভেলিড মানে অদৰকাৰীকে দৌৰি আছিলোঁ যেন লাগিব চ' পৰীক্ষা কিয় নহ'ব পৰীক্ষাটো পাতিব লাগিব তো ঠিক আছে তো পৰীক্ষা পাতিব লাগিব বুলি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰিছে আৰু তেওঁলোকৰ লগতে অভিভাৱক হিচাপে আমিও ভাবোঁ পৰীক্ষাটো পাতিব লাগিব এইখিনিতে মোৰ এই তিনিটা ছাবজেক্টৰ লগত বা এই ছাবজেক্ট ৱাইজ কথা এটা আছে এনেকুৱা যে আমি কৈ আছোঁ যে জুলাই মাহত পৰীক্ষা হ'ব টেণ্টেটিভলি আমাক কাউন্সিল বা সেবাৰ পৰা আমি যিখিনি তথ্য পাইছোঁ যে জুন জুলাই মাহত পৰীক্ষা হ'ব জুন জুলাই মাহৰ প্ৰচণ্ড গৰমত অসমত গৰম পৰে প্ৰচণ্ড গৰমত মুখত দুখন মাস্ক পিন্ধি 3 ঘণ্টা এজন ষ্টুডেণ্টে উত্তৰ লিখিব সেইটো তেওঁলোকৰ স্বাস্থ্যৰ পক্ষে উচিত হ'ব নে নহয় সেইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন 100 নম্বৰৰ 3খন পেপাৰ পাতাতকৈ আমি বাৰে বাৰে কৈ আছোঁ যে তাতকৈ নম্বৰটো কমাওক 1.5 ঘণ্টা বহক ষ্টুডেণ্টজন বা 1 ঘণ্টা বহক কিন্তু 3 ঘণ্টা দুখন মাস্ক মুখত লৈ পৰীক্ষা এটা দিব মেণ্টেল প্ৰেছাৰ সেই গৰম গোটেইবিলাক বস্তু মিলি কিবা মানে মোৰ মতে লাগে মোৰ ভাৱ হৈছে যে খুব বেছি